পৰা যি অপাৰেশ্যন আৰম্ভ কৰিছিলে বিশেষকৈ সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনৰ ওপৰত সেই বিষয়ে আমি কালিও কৈছো কালি একেবাৰে পুৱাৰ পৰা আমি আমাৰ বক্তব্যবিলাক দাঙি ধৰিছো আজিও কৈছো আজি এই মুহূৰ্তত যেতিয়া আমি আমাৰ নতুন এটা সুখবৰ এটা আমাৰ কাৰণে আহিছে বুলি আমি ধাৰণা কৰিছো ধাৰণা নহয় সত্য বুলি আমি প্ৰমাণিত হবলৈ গৈ আছে এই মানে এই সত্যটো হৈছে আমাৰ সকলোৰে কাৰণে এটা সুখবৰ সুখবৰটো এনেকুৱা ধৰণৰ যি কালি যিসকল আমাৰ সতীৰ্থ মৃত্যুবৰণ কৰিছিলে বিশেষকৈ আমাৰ প্ৰথমে দুজন আমাৰ শীৰ্ষ পৰ্যায়ৰ নেতা প্ৰথম আমাৰ লেফটেনেণ্ট জেনেৰেল নয়ন অসম তেখেতৰ মৃত্যুটো আমি কালিয়ে কনফাৰ্ম কৰিব পাৰিছিলো আজি আৰু লগতে ব্ৰিগেডিয়াৰ গণেশ অসমৰ মৃত্যুটো আমি কনফাৰ্ম কৰিব পাৰিছিলো আৰু সেই তাৰ পিছত আমাৰ সতীৰ্থসকলে বা আমাৰ নগা যিসকল ওচৰ চুবুৰীয়া জনগণ সকলোৱে মিলি যিটো আমাৰ নয়ন অসম আৰু গণেশ অসমৰ যিটো সহদা কৰাৰ যিটো অন্ত্যেষ্টিক্ৰিয়া আৰম্ভ কৰিছিলে সেই সময়তে বিশেষকৈ আকৌ এবাৰ আক্ৰমণ হৈছিলে সেই আক্ৰমণত এনেকুৱা ভয়ংকৰ আছিলে মানে তাত আৰু যেতিয়া গোটেই মানে পুৱাটো প্ৰায় 2 বজাৰ পৰা 4 বজালৈকে ভয়ংকৰ এইবিলাক সন্মুখীন হৈ আছিলে হঠাৎ মানে যেতিয়া আকৌ মিছাইল পৰিছে হঠাতে মানে আমাৰ সদস্যসকল তাত সদস্য কৰিব গাঁৱৰ মানুহ চেদেলি পৰি গ'ল সেই সময়ত আমাৰ এটা যে সকলোৱে ধৰি লৈছিলে 100% ধৰি লৈছিলে যে আমাৰ প্ৰদীপ অসম তাতে যিহেতু কি একেবাৰে শৱদেহৰ ওচৰতে আছিলে তেখেত গোটেই পৰিচৰ্চা কৰি আছিলে সেই সময়ত যেতিয়া মিছাইল আহিছে মিছাইলৰ শব্দত প্ৰদীপ অসমৰ মানে তাতে পৰি গৈছিলে পৰি গৈ তাতে কোনো খবৰ নাছিলে বুলি কৈছিলে বেহুচ হৈ গৈছিলে প্ৰায় মৃত পৰা অৱস্থাত কিমান জখম হৈছে কিমান নাই সেইটো কিন্তু যিসকলে তাৰ পৰা হঠাৎ এৰি থৈ আহিছে নিজক বচাবৰ কাৰণে কাৰণ যিহেতু পৰি গৈছে ধৰি লৈছিলে 100% মৃত্যু হল বুলি ধৰি লৈছিলে কিন্তু আজি যেতিয়া আকৌ অন্ত্যেষ্টিক্ৰিয়া কৰিবলৈ গৈছিলে আমাৰ যিসকল মৃত্যু হৈছিল বুলি কৈছিলে তাত এটা আচৰিত ধৰণৰ আমাৰ কাৰণে সুখবৰ এটা কঢ়িয়াই আনিছে বিশেষকৈ প্ৰদীপ অসমৰ ক্ষেত্ৰত আমি এতিয়া 100% এইবোৰ নকৰি সুখবৰ বুলি এই মাত্ৰ আমি খবৰ পাইছো আকৌ মই 5 মিনিটৰ আগতে কেম্পৰ লগত যোগাযোগ কৰি চব যিসকল এতিয়া নতুনকৈ মানে সদাহ কৰিবৰ কাৰণে জমা হৈছিলে তেতিয়া এই গোটেই দৃশ্যটো দেখি আছিলে দৃশ্যটো দেখি সকলোৱে আচৰিত হৈছিলে বুলি কৈছে আচৰিত হৈছিলে যে মানে শৱদেহৰ ওচৰতে প্ৰদীপ জীৱিত অৱস্থা আছে অক্ষত অৱস্থা আছে বুলি কৈছে অক্ষত অৱস্থাত আছিলে এই কথাটো আমাৰ মানে এই মাত্ৰ মই আপোনাৰ লগত কথা পতাৰ এই 5 মিনিট আগতে মই একেবাৰে কেম্পৰ পৰা কথা মানে এজন উৰ্ধতম বিষয়াৰ লগত কথা পাতিছো তেখেতে চাৰিটা ভাল খবৰ আমাৰ কাৰণে আমি এইটো আচৰিত বুলি ভাবিছো আচৰিত বুলি ভাবিছো তেখেতে প্ৰকৃতিৰ অৱদান প্ৰকৃতিৰ লীলা বুলি আমি ভাবিছো বুলি কৈছে এইটোতো আমি ভবাই নাছিলো এই কথাটো এটা আহিছে এতিয়া আমাৰ পিছতে যিহেতু কি আমি আৰু কনফাৰ্ম হ'ব লাগিব প্ৰথম পৰ্যায়ত আৰু কনফাৰ্ম এতিয়া বাকী ঘূৰি আহিব লাগিব আৰু এইটো প্ৰথম পৰ্যায়ত এইটো একেবাৰে আমাৰ কাৰণে সুখবৰ বুলি ধৰি লৈছো আৰু সেইকাৰণে আমি যিহেতুকে আমাৰ বিষয়াই কৈছে এই বিষয়টো বিষয়াই কৈছে আৰু অন্য সংগঠনৰ বিষয়াই কৈছে যিসকল তাৰ পৰা দেখি আহিছে ৰিপৰ্ট দিছে কৈছে কথাটো এই মাত্ৰ সদা চলি আছে বুলি কৈছে এই তাৰ পৰা সেই খবৰটো আহিছে বুলি কৈছে তাত কালি ৰাতিপুৱাৰ পৰা 10 বজালৈকে আছিলে আমাৰ মানে শিবিৰৰ আশে পাশে তাৰপিছত তাৰ দ্বিতীয়টো হোৱাৰ পিছত তৃতীয় ঘটনাটো হোৱাৰ পিছত থকাৰ অৱকাশ নাছিলে কেৱল মাত্ৰ দেখিছিলে যে প্ৰদীপ অসম পৰি গৈছিলে বুলি কৈছে আৰু লগতে দুজন আমাৰ সতীৰ্থ মৃত্যু হৈছিলে বুলি কৈছে সতীৰ্থ আৰু দুজন মৃত্যু হৈছিলে বুলি কৈছে ইহঁতে পুনৰ হেৰিটো পাইছে কিন্তু অসুস্থ হৈ আছে বুলি কৈছে অলপ আঘাত পাইছে কিন্তু মৃত্যু হোৱা নাই বুলি এই খবৰটো এতিয়া 5-10 মিনিটৰ আগতে আমি পাইছো এইটো এটা আমাৰ ভাল খবৰ দেই এইটো এটা ভাল খবৰ বুলি আমি ধৰিবলৈ পাৰিছো বা লৈছো আৰু এইটো আপোনালোকক প্ৰথমে এইটো জনাবলৈ বিচাৰিছো তাৰপিছতে এই যে যিটো মানে সিহঁতে এটেক কৰিছিলে এটেক কৰাটো একেবাৰে চিনকুনাইজ এটেক একেবাৰে লং ৱা ৰাইট ফ্ৰম দ্য লং ৱা টু একেবাৰে পাঁচলৈকে এইটো একদম চিনকুনাইজ 2 বজাত কৰিছে একেটা বেল্টতে কেইবাটা কোণৰ পৰা চিনকুনাইজ অপাৰেশ্যন কৰিছিলে ড্ৰোনৰ দ্বাৰা হেল্ল' প্ৰথম আক্ৰমণটো 2 বজাত হৈছিল হেল্ল' হয় প্ৰথম আক্ৰমণটো প্ৰথম 2 বজাত হৈছিলে 2 বজাৰ বজাত আকৌ ঘনে আহে না ঘনে আহে প্ৰথম 2 বজাত কৰিছে 2 বজাৰ পৰা 5 মিনিট 10 মিনিট মানে ডিফাৰেন্স থাকে তাৰপিছত আকৌ আহে আকৌ তেনেকৈ 4 বজালৈকে চলিলে 4 বজাৰ লগত চলাৰ পিছত আৰু আমাৰ
তেতিয়াই আমাৰ কি কয় সতীৰ্থ আমাৰ লেফটেনেণ্ট জেনেৰেল নয়ন অসম আমাৰ লোৱাৰ কাউন্সিলৰ সভাপতি তেখেত লগত স্পট হৈছে আৰু আমাৰ গণেশ লাহন ব্ৰিগেডিয়াৰ গণেশ লাহনো এই স্পট ডেট মানে হেৰিয়ৰ স্পট ডেট মানে আমাৰ কি কয় লেফটেনেণ্ট জেনেৰেল নয়ন অসমক বচাবৰ কাৰণে শটো লৈ আনিবৰ কাৰণে মানে প্ৰতিবৰ্ষ হেৰি কি কয় গণেশ অসমৰ গাটো লাগি স্পট ডেট হৈছে এইটো এটা কনফাৰ্ম মানে তাৰ পিছৰ ঘটনাটো এই যিটো হৈছিলে অৰ্ডাৰ কৰা হেৰিটো তেতিয়া তৃতীয়টো এটেক হৈছিলে সেই এটেকতে গোটেই চেডেলে বেটি হৈ গ'ল তাৰপিছত যাবলৈ ভয় কৰিছে ভয় মানে কি আৰু শংকা আহি গৈছে আকৌ মাৰে নেকি গেডাৰিং হলে আকৌ মাৰে নেকি অহা এতিয়া সকলো এটা বিস্তৰ মানে আজি আবেলি এটা আমাৰ নগা সংগঠনৰ সতীৰ্থ নেতাসকল গোটেই গাঁৱৰ মানুহ সদল বলে গৈ আজি চকুৰে দেখি আচৰিত হৈছে যিটো হৈছিলে কালি যিটো ভাবিছে ৰিপৰ্ট দিছে আমাৰ ল'ৰা নেতাসকলেও ৰিপৰ্ট দিছিলে কিছু আমাৰ লেফটেনেণ্ট কৰ্ণেল এজন আছিলে বা মেজৰ আছিলে তেখেতসকলে আমাৰ ৰিপৰ্ট দিছে এনেকুৱা আমাৰ হৈছে কিন্তু আমি সেই ভিত্তিত কনফাৰ্ম বুলি কৈছে কনফাৰ্ম মানে দেখিছে আৰু পৰি আছে তাতো হয়তো ঘূৰি আহিব নোৱাৰে এনেকুৱা অৱস্থা বুলি ভাবিছিলে কিন্তু সেইটো এটা দৃশ্য এই যেতিয়া অৰ্ডাৰ কৰিবলৈ গৈছে এতিয়া চলি আছে অৰ্ডাৰটো শেষ হোৱা নাই অৰ্ডাৰ ধৰক আৰু 1 ঘণ্টাৰ ভিতৰতে হৈ যাব গতিকে আনুষ্ঠানিক চব হৈ গ'ল আৰু এই খবৰটো আমাৰ মাজলৈ এতিয়া আহিছে এটা ভাল খবৰ এটা আহিছে আৰু যিজন আমি চিৰিয়াছ যিটো ইনজিঅৰ বুলি ভাবিছিলো তেখেতসকলো একো ভাত এতিয়া মানে এটা পানী চানী খাবলৈ দিছে কালিৰ পৰা আবিলৈকে খোৱা নাছিলে পৰি আছিলে বোলে তাতে 3জন তাতেই আছিলে সিহঁতক পানী চানী খুৱাইছে বিস্কুট টিস্কুট খুৱাই এতিয়া অলপ এটা ভাল আৰু এটা ভাল খবৰ বুলি আমি ধৰি লৈছো তাৰপিছতে ক্ষয় ক্ষতিটো এইটোতো আৰু আমি কৈ গৈছো অকল ইয়াতে নহয় বাকী অন্যান্য বাকী অন্যান্য সামান্য যিবিলাক আমি অনিৰ্জন কৰিছো অলপ আছে কাৰোবাৰ হাতত লাগিছে কাৰোবাৰ এইটো কিমান মানে চিন্তাৰ বিষয় নহয় আৰু এইটো এতিয়া আমাৰ শেহতীয়া দেই এইটো শেহতীয়া আমি যিটো সদায় কৰি আছে আমাৰ দুজন নেতাৰ এতিয়া সদায় আজি এতিয়া সমাপ্ত হ'ব আৰু সকলো গাঁৱৰ মানুহ লগ লাগি এইটো অৰ্ডাৰ কৰিছে গোটেই পৰিৱেশটো আৰু এই ঘটনাটো এইটো এতিয়া মানে লাষ্ট আৰু আগৰ যিবিলাক দি আছিলো আমাৰ নেতাসকলে দিছিলে হয় সিহঁতিও দেখিছিলে সেইটোক আমি নুই কৰিব নোৱাৰো কাৰণ এইটো চেঞ্চলেছ পৰি গৈছে আৰু এইটো অৱস্থাত কোন কেনেকে কলৈ পৰি গৈছে আৰু এইটো অহা নাই নোহোৱাৰ কাৰণে ভাবি লৈছে যে পৰি গৈছে লগে লগে সিহঁতি পৰি যোৱাটো দেখিছে বম ফুটালৈ পৰি গৈছে ওচৰতে আছিলে আৰু সেইকাৰণে ভাবিছে যে নিশ্চয় তেখেত ঢুকাইছে আৰু লগত 2জন আছিলে সিহঁতি ঢুকাইছে সিহঁতৰ ইনজিঅৰ হৈছে বাকী 2জনৰ ইনজিঅৰ হৈছে কিন্তু যিটো ৰিপৰ্ট আহিছে কাৰণ সিহঁত এৰি থৈ আহিছে কাৰণ ইমান একো খবৰ নাই কি নাই সিহঁতি মৰিছিলে বুলি ভাবিছে বা কিবা হৈছে কিন্তু নহয় বাকী 2জনো সদস্য 2জনো মানে সিহঁতৰ যে সংকটমুক্ত বুলি কৈছে সংকটমুক্ত কাৰণ এইটো চেঞ্চলেছ বেছি হৈছিলে যে বিকট আকাৰৰ যিটো শব্দ হৈছিলে তাতে মূৰ্ছা গৈছিল বুলি কৈছে সামান্য আঘাত হৈছে বুলি কৈছে আৰু সেইটো কাৰণে আমি এটা বেছি বিচলিত নহয় আৰু সেইকাৰণে আমি এটা ভাল খবৰ বুলি কৈছো য'ত এতিয়া আমাৰ প্ৰদীপ অসমৰ আমাৰ কৰ্ণেল প্ৰদীপ অসমৰ ঘৰটো হয়তো কিবা কিবি জোৰ কৰি আছিলে বুলি শুনিছো পাৰিলে আপোনালোকে এই মেছেজটো দি দিব যে এইটো আমি এটা খবৰ পাইছো খবৰ মানে আমাৰ কেম্পৰ পৰা আমাৰ নেতাসকলে দিছে আৰু আমাৰ নগা সদস্যসকলে আমাক দিছে এইমাত্ৰ আমি 10-15 মিনিট হৈছে কথা পাতি এই এটা ভাল এটা খবৰ আমি দিব লাগিছো কিন্তু যিটো পৰিকল্পনা কৰিছিলে ইণ্ডিয়া যিজনে এটেক কৰিছিল ইণ্ডিয়াই কৰিছে ইণ্ডিয়াৰ ফালৰ পৰা কৰিছে আমাৰ নগা সংগঠনৰ NSN সংগঠনৰ মুৰব্বীও কৈছে NSNK যিটো হেৰি সংগঠন তেখেতসকলৰ পৰাও দিছে যে এইটো সম্পূৰ্ণ ভাৰতীয়সকলৰ পৰা কৰিছে মিছাইল কৰিছে হেৰন যিটো মিছাইল কি কয় চাৰ্ভিলেঞ্চ প্লাছ মিছাইল ইউজ কৰিব পাৰে মিছাইললেছ ড্ৰোন তাৰপিছত কামাকাজি ব্যৱহাৰ কৰিছে এইটো এটা চাইডত দেই লং ৱাৰ চাইডত দ্বিতীয় চাইডতো আমাৰ যিটো পাংচফল চাইডটো সেইটোতো বিস্তৰ ক্ষতি হৈছে সকলো কিছু কম বেছি পৰিমাণে বেছি গুৰুতৰ কোনো এজনো নাই তেনেকৈ এজন আমাৰ বিষয়ে কাণত অলপ লাগিছে কিন্তু এতিয়া একো নাই ভাত পানী খাইছে চব ঠিক আছে আৰু এনেকে ভৰিত কবাত কৰে এইটো হৈছে আৰু এইটো যে গোটেই ভাৰতীয় দখলদাৰী বাহিনীয়ে যে আক্ৰমণ কৰিছিলে চৌদিশে আক্ৰমণ কৰিছিলে সত্য ঘটনা এইটোতো একেবাৰে ক্ৰিষ্টেল ক্লিয়াৰ এইটো কোনো ইয়াত আচৰিত হ'বলগীয়া নাই এইটো হেৰিও হ'বলগীয়া নহয় যে এইটো কোনোবা অতিৰঞ্জিত কৰিছে এইটো এনেকুৱা হোৱা নাই কেম্পত এইটো সিহঁতৰ নিজৰ ভিতৰত সংঘাত হৈছে এই কথাটো কেতিয়াও নহয় আৰু কাইলৈ যিবিলাক মানুহে কিছুমানে হৈছে ফুটেজ বিচাৰিছে আমি কাইলৈ পৰহিলে আমি 3 দিন সময় লৈছো আপোনাৰ চেনেলৰ জৰিয়তে আমি জনগণক আমি জনাবলৈ বিচাৰিছো যে আমি সম্পূৰ্ণ ফুটেজ ক'ত কেনেকে হৈছে কিমান কেনেকুৱা ধৰণৰ ক্ষতি হৈছে সিহঁতৰ মানে এটা মিছাইলৰ যিটো আঘাত সেই আঘাত যিসকল বিশেষজ্ঞ দেখিলে এনে গম পাব আৰু সেই মিছাইল কোনো ধৰণৰ বাৰ্মাৰ পৰা কোনো অৱকাশ ম্যানমাৰ ফালৰ পৰা অহা কোনো অৱকাশ নাই এটা ডিষ্টেন্সৰ ফালৰ পৰা যাতে
লোকেশনৰ পৰা তাৰ বাৰ্মাৰ কোনো গতিবিধি নাই, পিডিএফৰ গতিবিধি নাই, কাৰো লগত আমাৰ শত্ৰুতা নাই, পিডিএফৰ লগতো শত্ৰুতা নাই, বাৰ্মাৰ লগতো শত্ৰু নাই। আমি এনেকুৱা নিউট্ৰেল আমাক কিয় মাৰিম? মোৰ প্ৰশ্ন আহিব নোৱাৰে। আৰু এইটো হেৰিয়ৰ নগালেণ্ডৰ জনগণে স্পষ্ট কৰিছে। নগাৰ যিহেতু অঞ্চলত যি পিছ মৰুভূমি আছে, চেয়াৰমেনজনে সেইটো অঞ্চল তেখেতৰ অধীনতে আছে, তেখেতে স্বয়ং কৰিছে এইটো ভাৰতীয়সকলে কৰিছে। কিয় কৰিছে এইটো? আমিতো বাৰ্মাৰ লগত হেৰিয়ত আছো, পৃষ্ঠপোষকতা আমাৰ এৰিয়াত কিয় কৰিছে? আমাৰ এৰিয়াত এইটো ভাৰতীয়সকলে কৈছে, আমাৰ মানুহে কৈছে, লংৱা ৰাইজে কৈছে, যে হঠাৎ এনেধৰণৰ এটা পৰিকল্পিত আক্ৰমণৰ আঁৰত কি কাৰণ থাকিব পাৰি বুলি আপোনালোকে ভাবে? এনেধৰণৰ এটা ভয়ংকৰ এটা আক্ৰমণ মানুহৰ বহু ধৰণে মানুহে বহুভাৱে ইয়াক বিশ্লেষণ কৰিব পাৰে, বহু ধৰণে বিশ্লেষণ কৰিব পাৰে। আৰু দেখিছে যে এইটো এটা সুযোগ এটা আছে বুলি সিহঁতি প্ৰথমে এইটো এটা সুযোগ বুলি ভাবিছে। এইটো সুযোগটো এই ধৰণে সিহঁতি ভাবি ল'ব পাৰে, ধৰক এইটো এটা ভাৰতীয় মানে ধৰক এই সুযোগটো আহিছে হয়তো ব্ৰিক্সৰ পৰা আহিব পাৰে। ব্ৰিক্সত যিটো মানে হেৰিয়ৰ ওপৰত যিটো ষ্টেটমেণ্ট ইছ্যু হৈছিলে টেৰৰিজিম, সকলো কাণ্ট্ৰিটো আলফা টেৰৰিষ্ট বুলি কোৱা নাই, এইটো কোনো নকৰে। না পাকিস্তানে টেৰৰিষ্ট বুলি কৈছে, না চাইনা টেৰৰিষ্ট বুলি কৈছে। এই ষ্টেটমেণ্টটোৰ ওপৰত ভিত্তি কৰি তথাতৈয়াকৈ যিটো ভাৰতীয় মানে দখলদাৰী বাহিনীয়ে সুবিধা ল'ব বিচাৰিছিলে, কিন্তু ইয়াৰ লগে লগে দেখিলে এইটো বিপৰীত হ'ব, এইটো কণ্ডেমেশ্যন আহিব। ইহঁতি ইণ্টাৰনেশ্যনেল ল ভাইলেট কৰিছে। আৰু এইটো আলফাটো কেতিয়াও বিদ্ৰোহী সংগঠন নহয়তো, হ'ব নোৱাৰে, বিদ্ৰোহী সংগঠন কেতিয়াও হ'ব নোৱাৰে। আমাৰ আন্তঃৰাষ্ট্ৰীয়টো আমাৰ যে আমি স্বাধীনতা সংগ্ৰামী এইটো প্ৰুফ হৈ গৈছে। ইভেন আমেৰিকা আমাক সন্ত্ৰাসবাদী বুলি কোৱা নাই, আজিলৈ কোৱা নাই, না চাইনাই কোৱা নাই আমাৰ সন্ত্ৰাসবাদী, পাকিস্তানী বুলি কোৱা নাই, কোনো বাংলাদেশে কোৱা নাই সন্ত্ৰাসবাদী বুলি, কেতিয়াও কোৱা নাই। সন্ত্ৰাসবাদী স্বাধীনতাকামী বুলি কৈছে, কিন্তু ভাৰতৰ দৃষ্টিৰে আমি অকল সন্ত্ৰাসবাদী শব্দ আমাৰ প্ৰয়োগ কৰিবলৈ বিচাৰিছে। যেতিয়া খৰদকে দেখিলে যে আমি ভুল কৰিছো, ভয়ংকৰ ভুল কৰিছো, ভুল কৰাৰ লগতে সিহঁতি কৈছে আমি এইটো কৰা নাই, আমাৰ ফালৰ পৰা নহয়, আমি নেজানো। আৰে ক'ৰ পৰা আহিলে? আকাশৰ পৰা আহিলে নেকি? এইটো আকাশৰ পৰা আহিব নোৱাৰেতো। এই মানুহে আকৌ এই কথাটো, আচল কথাটো ফেক্টৰ পৰা মানুহে যদি বিশ্লেষণ কৰে শুদ্ধটো পাব। ফেক্ট যিটো আছে, ভুৱা ফেকৰ পৰা যদি মানুহে বিশ্লেষণ কৰে তাক ভুৱাটোৱে পাব, বুগাছটো পাব। আজি আমাৰ কিছু সাংবাদিকে এই তেনেকুৱা ধৰণৰ এটা কৈছে, আমি এটা সত্য কৈছো, কাইলৈ ৱেইট কৰক, অপেক্ষা কৰক 2-3 আপুনি যি মিছাইলৰ যিবিলাক ৰিয়েকশ্যন আহিছে, যিভাৱে ধ্বংসাত গৰ্ত সৃষ্টি, ডাঙৰ ডাঙৰ গাঁত সৃষ্টি কৰিছে, সেইবিলাকৰ পৰা সহজে অনুময়। আৰু ইহঁতৰ যিটো ডিষ্ট্ৰাকশ্যন বা মিছাইলৰ যিটো ডিষ্ট্ৰাকশ্যনৰ হেৰিয়ৰ পৰা মানে পিক্সাৰটোৰ পৰা সহজে অনুময় হ'ব। সেইকাৰণে অলপ ধৈৰ্য ধৰিলে হ'ব। আৰু নগা ৰাইজে কৈছে, জনগণে কৈছে, এইটো এনেকুৱা কৈছে, ধিক্কাৰ দিছে, অৰুণাচলৰ পৰা আহিছে, এইটো পিছতো আমাৰ এইখিনি সাংবাদিকে, যিসকল সাংবাদিকে অকল ইণ্ডিয়াকে তোষামোদ কৰি বা ভাল পায়, ইণ্ডিয়াক তৈলমোদন কৰি কিবা এটা উপঢৌকন ল'ব পাৰে, কিবা এটা সুবিধা ল'ব বিচাৰে, এই মানসিকতাটো কৰি সেইকাৰণে কৈছো, ফেক্টৰ পৰা বিশ্লেষণ কৰক, তেতিয়া ফেক্ট পাব, সঁচাটো পাব, সত্যটো পাব। ফেকৰ পৰা, বুগাজৰ পৰা যদি মানে বিশ্লেষণ কৰে, সি বুগাজে পাব। এই কথাটো সদায় আমাৰ সাংবাদিক বন্ধুসকলে জনা প্ৰয়োজন আছে। লংৱাটো বেছি দূৰ নহয়তো, কোনো পাঁচো বেছি দূৰ নহয়। কিয় এজন সাংবাদিকে কয় আজি ভেৰিফাই কৰিব পৰা নাই, এইটো কোনো ডাঙৰ কথা নহয়। আজি হাজাৰ ইণ্ডিয়ান আৰ্মি তাতে আজি কোনোদিন নেদেখা এটা পৰিস্থিতি কৰি আছে বৰ্ডাৰ, গোটেই লংৱা, গোটেই আৰ্মি, ইণ্ডিয়ান আৰ্মি, পাঁচো গোটেই ইণ্ডিয়া কিয় ৰৈ আছে? কি দৰকাৰ পৰিছে? যদি ইহঁতি কৰাই নাই, কি কাৰণে ইহঁতি গৈছে তাত? যদি ভাবিছে যে আমি কৰিলো, তেতিয়া আহিবই। এই যে মানে পানীৰ যেতিয়া আগৰ আমি দেখিছো, এই পাতি থোৱা নিচিনা, যে উজান আহিছে, আমি বম পেলাই দিছো, উজান উঠিব, এইফালে জঁপিয়াই আহি থাকিব, তাতে ইহঁতি ৰৈ আছে আমাৰ ল'ৰা ধৰিব বুলি। এইটো এটা সহজে অনুমান। আৰু এইটো কিমান মিছা কথা কব, মেডিয়াই কিমান মিছা সজাব, সঁচা কথাটো কিমান মিছা সজাব। এইটো সিন্ধুৰৰ সময়তো আমি পাইছো, সিন্ধুৰ যেতিয়া অপাৰেশ্যন ভাৰতীয়সকলে চলাইছে, কৈছে আজি কৰাচী পৰ্ট লৈ ললে, ইছলামাবাদ লৈ ললে, লাহোৰ লৈ ললে, মিডিয়াই এনেকুৱা কৰিছে। তাৰপিছত ক'ত তাৰ কৰাচীৰ পৰা মানুহে দিছে ইণ্টাৰভিউ, লাহোৰৰ পৰা দিছে, ইছলামাবাদৰ পৰা দিছে। কেনেকুৱা ধৰণৰ মিডিয়া? ফেক্টটো বা আচল তথ্যবোৰ আজি মিডিয়াত কি হৈছে, ভাৰতীয়সকলে বন্ধ কৰিছে। কাৰণ আমেৰিকাৰ যিহেতু ইজৰাইলত ইমান ষ্ট্ৰিক হলে, ইজৰাইল অপেন হৈ গৈছে। তাৰপিছতে হেৰিয়ত ইৰাণতো য'ত পেলাইছে চব অপেন হৈ গৈছে, কোনো লুকুৱাব পাৰিছে? পাকিস্তানটো অপেন হৈ গৈছে, ক'ত পেলাইছে অপেন হৈ গৈছে, কোনো ইণ্ডিয়া কিয় মানে কৰিছে? মিডিয়াও কৰিছে, আৰু ইণ্ডিয়া কলনিয়েল চৰকাৰখনো একেই পন্থাই লৈছে, তাৰ লগতে আমাৰ সাংবাদিক বন্ধুসকলে আৰু বেছি তাত উজান দিছে। এইবিলাক হৈ আছে। তো সেইকাৰণে আমি যে আজি কৈছে কিছুমানে, আমি কেনেকৈ বিশ্বাস কৰিম? আমি আমাৰ ষ্টেটমেণ্টৰ হেৰি আছেতো, আমি
সততা প্ৰকাশ কৰিছো, ফেক্টৰ ওপৰত কৈছো, নগা বন্ধুসকলেও দিছে। নগা বন্ধুসকলৰ আমাৰ NSNK এগৰাকী হৈ অঞ্চলৰ যিটো পিষ্ট কৰিছে মেমাৰ লগত তেখেতে কৈছে কিয় পেলাইছে, বা মেমাৰ লগত আমি মেমাৰ গভৰ্ণমেণ্টে আমি চিজ পাই আছো, মেমাৰ কিয় কৰিব, পেলোৱাৰ কোনো অৱকাশে নেই। 1000 মাইল দূৰত আছে, মানে প্ৰায় 500 মাইল দূৰত আছে সিহঁতৰ বেজবিলাক। ইয়াৰ তাৰ পৰা আহিব নোৱাৰেতো, ক'ৰ পৰা আহিছে? আৰু তেখেতে কৈছে নগালেণ্ডৰ পৰা আহিছে, নগালেণ্ড চাইডৰ পৰা সৰুকে আমি জুই দেখিছো, জুই ওলাই আহি আছে, জুই বিকট শব্দ হৈ আছে, চবটো এইটো মিছাইল হৈছে, যিটো হেৰিয়ৰ হেৰন ড্ৰোনত থকা লেছ বা হেৰন মিছাইল লেছ হেৰন ড্ৰোন ইউজ কৰিছে, এইটোতো স্পষ্ট হৈ পৰিছে। ইয়াৰ পিছতো কিছুমানে বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিব, সন্দেহ আছে, কিন্তু আমি আৰু খুলিচা কৰিছো, আৰু কনটেচন কৰিছো। কনটেচন এইকাৰণে কৰিছো আমাৰ কথাৰ দি, আমাৰ বক্তব্য দি, তাৰপিছত আকৌ আমি এটা যে কাইলৈ বা পৰহিলৈ আমি যে ধৰক চবেই আজি অন্তস্তিক্ৰিয়াত চবেই হৈ আছে, কালি যিটো অৱস্থা হ'ল সেই অৱস্থাটোৰ পৰা আজি নগা ৰাইজে গৈ আজি আবেলিৰ পৰা এইটো কৰি আছে। এইটো গোটেই কেম্পটো অকল নগা, যিহেতু নগা এৰিয়াত হৈছে, সেই নগা লৈতো আমি কেম্পলৈ দুবাৰ গৈছে, তেতিয়াহে আচল আগত যিটো ৰিপৰ্ট দিছে সেই ৰিপৰ্টটোৰ কাৰণে আমি দুখিত। কিন্তু এটা ভাল খবৰ পাইছো যে সিহঁতে তাতেই আছিলে, তাতে পৰি আছিলে, কালিৰ পৰা খোৱা নাই, কালি একেবাৰে পুৱাৰ পৰা একো খোৱা নাছিলে, আধাটো বোলে 3 ঘণ্টা না 4 ঘণ্টা শুইয়ে থাকিলে, গমেই নাপায় কি হৈছে, তাৰপিছতে হুচ আহিছে বুলি কৈছে। এই ঘটনাবিলাক আমি এতিয়া 15-20 মিনিট বা আধা ঘণ্টা হৈছে, এই ঘটনাবিলাক আমি একেবাৰে সত্যটো আমি কৈছো, আমি কোনো লোক ঢাক কৰিবলৈ গৈ নাই, কিয়নো আমি দুজনটো ইতিমধ্যে হৰুৱাইছো, আমি কৈছো আপোনালোকৰ সতীৰ্থসকল সেই স্থানত আবদ্ধ হৈ পৰিছে নেকি? কাৰণ এফালে আপুনি কৈছে যে সীমান্ত অঞ্চলত পোৱা গৈছে সেনাবাহিনীৰ বা অন্য সামৰিক বাহিনীৰ, সেই সময়ছোৱাত চিকিৎসাৰ ক্ষেত্ৰত বা আন ক্ষেত্ৰত কিবা তাত তেনেকুৱা ধৰণৰ তেওঁলোক আবদ্ধ হৈ পৰাৰ দৰে হৈছে, কাৰণ গোটেই বিষয়টো সাংবাদিকৰ বাবেও বা সাধাৰণ লোকৰ বাবে ধুৱলি হৈ আছে। এইবাৰ আমাৰ যিবিলাক মাইনৰ হেৰি আছে ন, মাইনৰ যিটো আঘাত, আমাৰ যুদ্ধ ক্ষেত্ৰত সদায় এজন পাৰা মেডিকেল অফিচাৰ যায়, পাৰা মেডিকেল অফিচাৰ বহু অভিজ্ঞতা আছে, সিহঁতে অপাৰেশ্যনো কৰে মাজে মাজে, এইবিলাক সৰু এইটো বেছি হাৰ্ট যদি হয় বা অন্যান্য কিবা লিভাৰ হয়, কিডনী হয়, সেইবিলাকতো জটিল, আমি অন্য জেগা আছে, আমি অন্য ফালে আমি হেৰি কৰিব পাৰোঁ, মেডিকেল ট্ৰিটমেণ্ট এৰেঞ্জ কৰিব পাৰোঁ, যদি মটৰবোৰ ৰাস্তা থাকে বা নিয়াৰ সুযোগ থাকে, আমি সেইখন সদায় কৰি আছো। এতিয়া কথা হ'ল যিবিলাক মাইনৰ হৈ আছে, আমি কৈছো কিছুমান মাইনৰ আছে, সেই মাইনৰ বিলাকতো আমাৰ পাৰা মেডিকেল অফিচাৰে সুন্দৰকে কৰিব পাৰে, কৰি আহিছে। আৰু আমাৰ যিসকল আগতে যিসকল আমাৰ অভিজ্ঞ ডক্তৰ বা আহে, বাহিৰৰ পৰা আহে, তেখেতসকলো আমাৰ পাৰা মেডিকেল অফিচাৰৰ প্ৰশংসা হৈছে, এইটো বহুত পাৰে, জানে এই কথাটো। তো আমি মানে গুণী জ্ঞানী ডাক্তৰৰ দ্বাৰাতো আমাৰ পাৰা মেডিকেল অফিচাৰ বিলাক প্ৰশিক্ষিত, আৰু সেইকাৰণে আমি এইটো কথা চিঙা আমাৰ এইবিলাক চাৰ্জাৰী টাৰ্জাৰী আমাৰ ল'ৰাবিলাকে কৰে। এইবিলাকতো একেবাৰে মই কেম্পত থাকিলে মোক প্ৰেছাৰ জোখাৰ পৰা আদি কি বেমাৰ হৈছে পটককে সেইমতে মেডিচিন আমিও ভাল হৈছো, এইটো আমাৰ বিশ্বাস আছে। আৰু এইটো নগাসকলো আছে, তাতে আজি সুবিধা আছে, কাৰণ লঙুৱাখন আগৰ দৰে নহয়, লঙুৱাৰ পৰা বেছি দূৰ নহয়, লঙুৱা এদিনতে পায়, বা মানে 6 ঘণ্টা 7 ঘণ্টাতে কভাৰ কৰি ল'ব, আহিব পৰা সেইটো সুবিধাটো আছে। আৰু সেইখন আৰু বিভিন্ন ধৰণৰ শিবিৰবিলাকতো আছে, নগাসকলৰ শিবিৰবিলাকতো আছে মেডিচিন, তাত অকল আমাৰে নহয়তো, NSN IM আছে, NSN K আছে, K দুইটা গ্ৰুপেই আছে, 3টা NSN IM NSN আৰু 2টা আছে, 4-5টা কেম্প আছে। সেইটো কাৰণে মেডিচিন বা কিবা বা মেডিকেলৰ এইটো অভাৱ নহ'ব, যিখিনি একেবাৰে চিৰিয়াছ, যাৰ মানে বেলেগ ধৰণে ক্ষতি হয়, সেইটো বেলেগ কথা, সেইটো আমি তেতিয়া আমি বেলেগ এটা ব্যৱস্থা কৰিম। আৰু এইটো কিমানখিনি গুৰুত্ব হেৰি হলে বা আঘাত পালে আমি কলৈ নিব লাগে, সেইটো আমি নিশ্চয় আগৰ পৰা কৰিছো, আৰু ভৱিষ্যলৈ কৰিম। সেইকাৰণে আমি ভাবিছো যিসকল কৰিছে, যিসকল এই প্ৰথমটো আমি লঙুৱা চাইডটোৱে কৰিছো, সেই ক্ষেত্ৰত বৰ্তমান লঙুৱা চাইডটো বেছি অলপ চেঞ্চিটিভ হৈ আছে, আৰু বেছি আমাৰ ক্ষয় ক্ষতি হৈছিলে, মানে বিশেষকৈ দুজনকৈ আমি সেইখন এটা হেৰুৱাইছো, এইটো লঙুৱা চাইডত, সেইটোতো আৰু আমি লোক ঢাক কৰিবলৈ নাই। আৰু যিটো কৈছো আমি এইটো হয়তো মানুহে ভাবে এই ইমান হঠাৎ আকৌ কিয়, এইটো হঠাৎ নহয়, আমাৰ সতীৰ্থসকলে যিটো পৰিস্থিতি কালি দেখিছিলে, কালি 10 বজাত, সেইটোতো আমি হলেও ভাবিব লাগিবতো, কাৰণ যিটো আকৌ মাৰিছে, মৰাটো হয়, মিছাইল পেলাইছে, কিন্তু ভাগ্যৰ কমে যে মৰা নাই, নামাৰি হয়তো চাউণ্ডত হয়তো আপোনালোকে নাজানে, হয়তো এইবিলাক আমি পাইছো, যেতিয়া RP বা বম ফুটে, যেতিয়া মানুহ শব্দ যাৰ হাৰ্ট উইক থাকে বা কিবা অসুখ বিসুখ থাকে, সিহঁতি নাৰ্ভাছ হৈ পৰি যায়, চেন্সো ঘূৰি নাই কেতিয়াবা, কিছুমান আহে। এইবিলাক যিবিলাক যুদ্ধ ক্ষেত্ৰত আছে, সেইবিলাক আমি জানো, আমিতো এয়াৰ এটেকো আমি পাইছো, এয়াৰ এটেকো পাইছো, আমি পাইছো। এইটো অৰবিন্দ ৰাজখোৱা আছে, তেখেতে কব, মই আছিলো 87 এয়াৰ ৰেড কেনেকৈ হৈছে, ৰেণ্ডম এয়াৰ, মই তাতে আছো, এইটো অৰবিন্দ ৰাজখোৱাই সুধিলে কব। আৰু বিজয় বৰুৱা আছে, সিও কব যে এয়াৰ কেনেকৈ, মই দেখিছো, মই নিশ্চয়কৈ দেখিছো, সেই সন্মুখীনো হৈছো, সেইকাৰণে অভিজ্ঞতা আছে। আৰু
নহয় সেইটো মই এইটো 1987 যেটো আমি পাছ আউট আছিলো অৰবিন্দ ৰাজখোৱা ডাঙৰীয়া মই বিজয় বড়ো সৌৰভ গগৈ ইহঁতি ক'ব বা এয়াৰ ৰেটত আমি কেনেকে আছিলো ইহঁতি সৌৰভ গগৈ এতিয়াও আছে জীৱিত অৰবিন্দ ৰাজখোৱা এতিয়াও জীৱিত বিজয় বড়ো এতিয়াও আছে হাউলি অভিজিৎ দাস এতিয়াও জীৱিত আছে হাউলিও ক'ব যে মই আছিল বাকী চব আছে মই আৰু লিৱাত গৈ আছিলো বাকী চব দৌৰিছিলে মানে আঁতৰি গৈছিলে কেম্পৰ পৰা মই একদম ৰাতি যিমান বাৰ আহিছে ইয়াৰ কেম্পতে আছো কেম্পতে আছো কে আই কেম্পৰ পৰা মই একেবাৰে লাষ্ট দুদিন তাতে আছো যুদ্ধ চলি আছে দুদিনৰ পিছত মই তাৰ পৰা আঁতৰিছো এই কথাটো আমাৰ অৰবিন্দ ৰাজখোৱা ডাঙৰীয়াও জানে মই কিন্তু দেখিছো কেনেকুৱা ভয়ংকৰ লাজাতো দেখিছো কে আই লাজাত দেখিছো কিমান ভয়ংকৰভাৱে এয়াৰ ৰেট হয় মিছাইল মাৰি এইবিলাকো আমি দেখি আহিছো অভিজ্ঞতা আছে মটৰ বিলাকৰ অভিজ্ঞতা আছে সেইটো কাৰণে আমি জানো সেইটো এটা হোৱাটো স্বাভাৱিক আৰু এইটো যাই হওক আকৌ কওঁ আমাৰ যিটো প্ৰদীপ অসমক আমি ঘূৰাই পাইছো বুলি আমি আমাৰ কাৰণে সু সংবাদটো আহিছে আমাৰ কাৰণে এই আধা ঘণ্টাৰ আগত এইটো এটা অসমৰ ৰাজ্যকো জনাইছো পৰিয়ালবৰ্গকো জনাইছো তেখেতসকলে হয়তো বা মৰ্মাহত হৈ আছিলে আৰু সেইটো মানে এইটো এটা ভাল খবৰ বুলি আমি জানিবলৈ দিছো এই মাত্ৰ আমালৈ এই মাত্ৰ মানে আধা ঘণ্টা হৈছে আৰু কথাটো আহিছে এতিয়া যেটো প্ৰসংগ এই আক্ৰমণৰ পিছত আকৌ চৰ্চাৰ মাজলৈ আহিছে যে আলফা স্বাধীন যদি বা আলফাৰ কথা আমি চাওঁ দীৰ্ঘদিন ধৰি এটা প্ৰজন্মৰ পাছত প্ৰজন্ম বা বহু বছৰ ধৰি এই সংগ্ৰাম আপোনালোকৰ চলি আহিছে সংগ্ৰাম চলি আহি এতিয়া এনে এটা পৰ্যায় যোৱা সময়ছোৱাত যদি চাওঁ আমি তেনেধৰণৰ বিশেষ একো আমি চিন্তা কৰিবলগীয়া তেনেকুৱা ধৰণৰ একো হোৱা নাই তেনে পৰিস্থিতিত হঠাৎ এই আক্ৰমণৰ প্ৰসংগত আপুনি ইতিমধ্যে উল্লেখ কৰিলেই গোটেই প্ৰসংগ এতিয়া কি হ'বগৈ ভৱিষ্যত কি হ'বগৈ কাৰণ এফালে আলোচনাৰ কথাও আনটো দিশে চলি আছে বা এতিয়া কোৱা হৈছে যে কোনো ধৰণৰ আলোচনাৰ বিষয়টো একেবাৰে তল পৰি গৈছে আৰু আপুনি এই সন্দৰ্ভত সাৰ্বভৌমত্বৰ বিষয়টোতো অটল হৈ আছে গতিকে কোন দিশে যাব প্ৰসংগটো এতিয়া কি হ'বগৈ এই আলফাৰ ভৱিষ্যতটো কি ধৰণে হ'ব পাৰে আলফাৰ ভৱিষ্যতৰ প্ৰশ্ন আহি নাই ইয়াতে এটা স্বাধীনতা সংগ্ৰামত ভৱিষ্যতৰ কথা নহয় আমি ভৱিষ্যতৰ কথা আহিব নোৱাৰে এইটো বা যিমান দিন আমি আমাৰ লক্ষ্যত উপনীত নহওঁ তেতিয়াহ'লে সংগ্ৰাম চলি থাকিব ইয়াৰ ভৱিষ্যত কি হ'ব এইটো আমাৰ ওপৰত ভৰসা নকৰে এইটো ভাৰতীয়সকলে কি কয় এইটো লিংগাৰ কৰে না ইহঁতি মানে পাৰ্পেচুৱেল এখন ৱাৰলৈ মানে পৰিণত কৰিব বিচাৰে না তাতে লক্ষ লক্ষ মানুহৰ জীৱন ল'বলৈ বিচাৰে না এইটো ভাৰতীয়সকলৰ কথা আমি পাৰ্পেচুৱেল ৱাৰত আমি যাবলৈ বিচৰা নাই অনন্ত কালৰ কাৰণে আমি যুদ্ধ কৰিবলৈ বিচৰা নাই আমি বিচাৰিছো আমাৰ ন্যায্যতা বিচাৰিছো আমাক ন্যায্যতা লাগে আমাৰ হেৰুৱা স্বাধীনতা আমাক লাগে এই কথাটো আমি কৈছো এই কথাটো কওঁতেতো আমাক মাৰিবলৈ ধৰিছে আমি মানে ইহঁতে আমাক নিৰস্ত্ৰভাৱে কৰা হওঁতো আমাক কিমান জনগণক কিমান হত্যা কৰিলে তাৰপিছতে আমি কিয় অস্ত্ৰ ল'ব লগা কৰিছে কেৱল মাত্ৰ আত্মৰক্ষাৰ কাৰণে আমি এইটো আমাৰ থাকিব যেতিয়ালৈকে আমাৰ বিষয়টো আমি আমাক মানে ইয়াত সমাধান সূত্ৰ নোলায় অসম ভাৰত সংঘাতৰ সূত্ৰ নোলায় তেতিয়াহ'লে সংগ্ৰাম চলি থাকিব এইটো ইয়াৰ কথা নহয় আমাক এইটো ভৱিষ্যত কি হ'ব কথা নাই ভৱিষ্যত আমাৰ স্বাধীনতা লাগে আমি সংগ্ৰাম কৰি থাকিম স্বাধীনতা লাগে এই স্বাধীনতা কেনেকৈ সমাধান কৰে পলিটিকেলি সিদ্ধান্ত কৰে না মিলিটাৰীলি কৰে আমি বহুত ৰেডি আছো আমি বহুত মানে দুইটা দিশে আমি ফেচ কৰিবলৈ যিকোনো সমস্যা হওক আমি আজি যি কালি যি মানে হেৰি চলাইছিলে ড্ৰোন এটেক চলাইছিলে অত্যাধুনিক ড্ৰোনেৰে আমাৰ আক্ৰমণ কৰিছে ইয়াৰ অৰ্থ নহয় যে আমি ইয়াতে নেচ পেলাই পিনি আমি আত্মসমৰ্পণ কৰিম বা আমাৰ নীতি আদৰ্শ বা আত্মসমৰ্পণ ভাৰতীয় দখলদাৰী বাহিনীৰ ওচৰত আমি ভাৰতীয় উপনিবেশিক শাসক গোষ্ঠীৰ ওপৰত আত্মসমৰ্পণ এই কথাটো আহিব নোৱাৰে কিয় নোৱাৰে এইটো আমি এটা আমাৰ বাস্তৱসন্মত বুৰঞ্জী প্ৰসিদ্ধ এটা আমাৰ ইছ্যু এটা বিষয় যিটো বিষয় নেকি আমাৰ জাতি জীৱন মৰণৰ কথা আছে জীয়াই থকাৰ কথা আছে ভাষাৰ লগত কথা আছে আমাৰ সকলো যে হেৰুৱাব নেকি এই শংকাৰ কথা আছে এইটো কাৰণেতো আমি কেতিয়াও এই বস্তুটো আমি আধাতে এৰিব নোৱাৰো কোনোবাই এৰিছে কাৰোবাক উদাহৰণ দি ইয়াত উদাহৰণৰ প্ৰশ্ন আহিব নোৱাৰে মানুহটো মই যি কৰিছো আপুনি নোৱাৰিব পাৰে মোৰ সতীৰ্থই মই যি কৰিছো মোকতো হয়তো মোৰ সতীৰ্থ আৰু বেছি কৰিব পাৰে এইটো মানুহৰ ওপৰত সদায় হৈ আছে শ্ৰেষ্ঠ মানুহ ওলাব শ্ৰেষ্ঠ কমাণ্ডাৰ ওলাই থাকিব কোনোবা এজন কমাণ্ডাৰৰ অধীনতো আহিব স্বাধীন কোনোবা এজন লিডাৰৰ অধীনতো আহিব স্বাধীন হ'বতো কিন্তু জনগণে এই কথাটো পাহৰি গ'লে নহ'ব জনগণ অসমৰ বিশেষকৈ থলগিৰি জনগণ অসমৰ থলগিৰি জনগণে পাহৰি গ'ল কাৰ কাৰণে কৰিছো আমাৰ নিজৰ কাৰণে কৰিছো আজি নয়ন অসম ব্ৰিগেডিয়াৰ লেফটেনেণ্ট নয়ন অসমে কাৰ কাৰণে অমৰ্মিত হৈছে আমাৰ গণেশ লাহন কাৰ কাৰণে অমৰ্মিত হৈছে আগৰ ধাৰাবাহিকভাৱে কণ্টিনিউৱাছ কাৰ কাৰণে হৈছে অমৰ্মিত কাৰ কাৰণে হৈছে অসমৰ জনগণৰ তেখেতসকলে নিজৰ মানে
সুখৰ কাৰণে নহয়তো, নিজৰ সংসাৰৰ কাৰণে কৰা নাইতো, ত্যাগৰ কাৰণে আহিছো। এই কথাটো আমাৰ জনগণে বুজাটো প্ৰয়োজন আছে। আৰু এইবিলাক বুজিলে হয়তো আপোনালোকে ভৱিষ্যত কি হ'ব, আমাৰ ভৱিষ্যতটো কি আছে, আমি ফাইটিং কৰিম, যুঁজিম, আমি আমাৰ লক্ষ্যত উপনীত হ'বলৈ আমি পাৰ্য মানে জীৱন থাকে মানে আমি আমাৰ সংগ্ৰাম চলাই যাম, এদিন পামেই, আমাৰ বিশ্বাস আছে। পৃথিৱীত 1000 বছৰলৈকে আছে সংগ্ৰাম চলাই আছে, 500 বছৰলৈকে আছে। আমেৰিকানসকলে 150 বছৰ কৰিছে, চাইনাসকলে কিমান বহিৰা উপনিবেশ শাসক গোষ্ঠী ইটালীৰ পৰা, ফ্ৰান্সৰ পৰা, ইংলেণ্ডৰ পৰা কিমান আহিলে, জাৰ্মানীৰ পৰা, পৰ্তুগীজৰ পৰা, আজি স্বাধীন। আজি চাইনা ভাবিছিলে নেকি 48ত চাইনা মানে স্বাধীন হৈছিলে, 1948 আজি চাইনা কলৈ গুচি গ'ল? স্বাধীন নোহোৱালৈ যাব পাৰিলে নেকি? যুদ্ধ নকৰাতে যাব পাৰিলে নেকি? বাংলাদেশ কেনেকৈ আহিছে এখন স্বাধীন দেশ হৈ থাকিব পাৰিছে? সিদিনা 1970 আজি কেনেকৈ পাৰিছে স্বাধীন? সেইটো কিয় আচৰিত হোৱাৰ কথা নাইতো। কি কোনো ভূ ৰাজনীতি যি ধৰণে আহিব পাৰে, শ্বৰ্টকাটো আহিব পাৰে হয়তো। আমি তাৰ কাৰণে প্ৰস্তুতি থকাটো কি আপত্তি আছে? আৰু যিসকলে বুজিছে বা নুবুজে, আৰু যিসকলে বুজিও নুবুজাকৈ আমাক হেয় প্ৰতিপন্ন কৰে, কেনেকে পাব, ভৱিষ্যত কি হ'ব, এইবিলাক নেৰেটিভ কথা বতৰাই আমাক মানে হেয় প্ৰতিপন্ন কৰিব বিচাৰে। এনেকুৱা ধৰণৰ নহয়। আমাৰ থলগীৰ মানুহে বুজি পাব লাগিব যে আমাৰ এইটো মানে জন্মগত অধিকাৰ। আমি স্বাধীন আছিলো, পৰাধীন কেতিয়াও নাছিলো, স্বাধীন আছিলো। এই আমাৰ চলে বলে কৌশলে আমাৰ স্বাধীনতাটো ভাৰতীয়সকলে লৈ গৈছে। কোনে দিছে? ব্ৰিটিছে চুৰ কৰি নিয়া আমাৰ যি স্বাধীনতা, সেইটো ভাৰতীয়সকলে কেতিয়াও ল'ব নোৱাৰে। মহাত্মা গান্ধীও আমাক একচেপ্ট কৰিছে, গোটেই ৱেষ্ট অঞ্চলক মহাত্মা গান্ধী একচেপ্ট কৰিছে স্বাধীনভাৱে থাকিবৰ কাৰণে। মণিপুৰীসকলৰ, নগাসকলৰ, মিজোসকলৰ, ত্ৰিপুৰীসকলৰ এই অধিকাৰ কোনে খৰ্ব কৰিছে? কিহৰ নামত? ফেডাৰেলৰ নামত। এইখিনি আমাৰ হয়তো অদূৰদৰ্শী মানে যিসকল ৰাজনীতি, কংগ্ৰেছৰ যি ৰাজনীতি নেতা আছিলে সেই সময়, সেইসকলে ভাবিছিলে যে হয় ভাৰতীয়সকলক থাকিলে আমাক খুব আদৰ কৰিব, আমাৰ ইমান প্ৰাচুৰ্য থকাৰ পিছতো ভাৰতীয়সকলে হয়তো আমাক বেলেগ এটা সন্মান দিব, ফেডাৰেল চিষ্টেম কৰিব। ক'ত ফেডাৰেলো নাই? আজি ফেডাৰেল আছে নেকি? আজি চবটো দি আহে ইউপি লবি, হিন্দীবাসী এইটো গ্ৰাস কৰি ৰাখে, পাৰ্লিয়ামেণ্ট গ্ৰাস কৰি ৰাখে। এই কথাটো সৰ্বজন বিদিতটো। কিন্তু যদি পৰিৱেশৰ এটা সূচনা হয়, আপুনি আলোচনালৈ আহিবনে? মোৰ কথাটো প্ৰশ্ন নাহেতো। বাৰে বাৰে আপোনালোকে এটা কথাই বলব, আপোনালোকে ৰাষ্ট্ৰপক্ষ ভাৰতীয় বা শাসক গোষ্ঠী সমাধান মোৰ ওপৰত নাই নহয়, এইটো মোৰ ওপৰত নাইতো। আমিতো আগৰ পৰা বহু আগতেই মানে ইয়াত ঘোষণা কৰি থৈছো, আমি বহু আগতে কৰি থৈছো ঘোষণা। এই ঘোষণাটো ইহঁতে ফল' আপ কৰিছে নেকি? ইহঁতেতো ফল' আপ কৰা নাই। আজি প্ৰকাশ্যে আজি মই এটা ইণ্টাৰভিউ শুনিলো অৰবিন্দ ৰাজখোৱাই, নাই এইটো আমি সুখী নহয়। কেতিয়া হয় এইটো মানে প্ৰতিবাৰে ভাৰতীয়সকলে এইটো আমাক প্ৰতাৰণা কৰি আছে। আজি যিসকল আলোচনা ওলাই গৈছিলে, মৃণাল হাজৰিকাই কৈছে যে ভাৰতীয়সকলে সদায় প্ৰতাৰণা কৰিছে, প্ৰতাৰণা দেখি আছে। আমি আগতে কৈছো সিহঁতৰ অভিজ্ঞতাৰ আলোকত যোৱা নাছিলেতো, সিহঁতি বিশ্বাস কৰি গৈছিলে। অৰবিন্দ ৰাজখোৱা ডাঙৰীয়া হওক, মৃণাল হাজৰিকাই হওক, ইহঁতে বিশ্বাস কৰি গৈছে। ভাৰতীয়ক কেনেকে বিশ্বাস কৰে? নগাক ঠগিলে, মিজোসকলক ঠগিলে, বড়োসকলক ঠগিলে, কাৰ্বিসকলক ঠগি আছে। ক'ত দি আছে? আজি চিঞৰি আছে। কাৰ্বিসকলক কৈছে আমাক যিটো বছৰেকীয়া যিটো দিবলৈ সেইটোও দিয়া নাই। তাৰপিছত বড়োসকলে কৈছে আমাৰ সেইটো দিয়া নাই। তেতিয়াহ'লে আজি অৰবিন্দ ৰাজখোৱাই আমাৰ 1.5 বছৰ হ'ল এটা সমূনীয়া গাড়ী কৈছে আমাৰ 1.5 বছৰ হ'ল আমি আশা কৰিছো এইটো হ'লে তো থাকিবই, বিপ্লৱ হ'বই, বিপ্লৱ হৈ থাকে। আমুক নাথাকিলেও বিপ্লৱ ঘটিবই। যেতিয়ালৈকে প্ৰতাৰিত হ'ব, যেতিয়ালৈকে সঠিকভাৱে এই বিষয়বিলাক অসম ভাৰত সংঘাত যে উৰ পেলাবৰ কাৰণে সমাধানৰ সূত্ৰ বিচাৰি আমি উলিয়াম নেকি? আমি একেছ নেকি? আমিতো দখলদাৰী উপনিবেশিক চৰকাৰৰ সদস্য নহয়তো। আমাক শোষণ কৰিছে, আমি শোষকক কৈছো এইটো কাম নকৰিব, এইটো আমাৰ ন্যায্যতা আমাক নিজে ঘূৰাই দিয়ক। তেতিয়া আপুনি যিটো ঠিকনাত কৈছে এইটো আমাক শোষণ নকৰিব। শোষণ কৰিলে ইয়াৰ প্ৰতিবাদ চলিয়ে থাকিব, যিকোনো ফৰ্মত, গণতান্ত্ৰিক হওক মানে অগণতান্ত্ৰিক হওক, সহস্ৰ হওক, নিৰস্ত্ৰ হওক, সংগ্ৰাম চলি থাকিব। এই কথাটো স্পষ্ট। অৰবিন্দ ৰাজখোৱা ডাঙৰীয়াই কৈছে, তেখেতে অনুধাৱন কৰিছে, তেখেতৰ মুখতো ওলাইছে নাই? আপোনাৰ নিশ্চয় পাইছে। তেখেতেও আজি বক্তব্য দিছে, মই নিজে চাইছো, তেখেতে বক্তব্য দিছে। কিয় দিবলৈ বাধ্য হৈছে? ইণ্ডিয়াত দেখা পাইছে। তাত গৈ মৃণাল হাজৰিকাই কিয় ক'বলৈ বাধ্য হৈছে যে ইণ্ডিয়াই কেনেকুৱা প্ৰতাৰণা কৰিছে, যিটো আশাত গৈছিলে, যিটো ভাৱে মোহনা কথাৰে ভাৰতীয় আমোলাসকলে কনভিন্স কৰিছিলে। কাৰণ কনভিন্স এইকাৰণে কৰিছিলে, সেই সময়ত তেখেতসকল ইণ্ডিয়ান যিটো বড়োকেইসকলৰ
বুদ্ধিমতা আৰু ইহঁতৰ যি মোহনা কথা কৈ কেনেকৈ মানে এইটো প্ৰথমে মোহনা কথা কৰিব তাৰপিছতে এটা হেৰি এগ্ৰেছিভ ডিপ্ল'মেচি কৰিব এগ্ৰেছিভ নহয় যে কমাণ্ডিং কৰিব নিব প্ৰথমে ইকুৱেল ষ্টেটাছ দেখায় মৰম দেখায় আপুনি চেয়াৰমেন চেয়াৰমেন আমুক চেয়াৰমেন কৈ এইটো ক'ব এটা ইকুৱেল ষ্টেটাছ দিব লাহে শ্ল'লি এই কেঁকুৰা চেপা দি লৈ তাৰপিছত কমাণ্ডিং কৰিব এইটো কৰিলে কৰ নহ'লে জেলত যাবি হাজাৰ মান অযথা কেছ কিছুমান জাপি দিব কিছুমান হয়তো কেছবিলাক দেখি অলপ শংকিত হৈ যায় সেই শংকিত হৈ যি সজুত যি আছে আমি কৰিবলৈ হয় এইটোতো কৈছে তেখেতসকলৰ মুখতে আমি পাইছো তেখেতে সন্তুষ্ট নহয় নগা সন্তুষ্ট হয় যেনেকে শ্বিলং আগত কৰিলে তাৰপিছত কেনেকৈ হ'ল শ্বিলং আগতৰ পৰা এনএছিয়ান যোৱাৰ লগে এনএছিয়ানৰ ভিতৰত ভাগ কিয় হ'ল এনএছিয়ান আলোচনা যোৱাৰ পিছত নগা কিয় ইমান হ'বলৈ পাৰিছে নাই আমি এইটো নামানো কিয় এইটো ভাৰতীয় শাসক গোষ্ঠী যিবিলাক আমোলা আছে পলিটিচিয়ান আছে সেইটো এইবিলাক ওলমাই থয় সদায় ওলমাই থয় আকাশত ওলমাই থৈ নিজৰ স্বাৰ্থ সিদ্ধি কৰে ৰাজনৈতিক স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে এই কৌশলবিলাক প্ৰয়োগ কৰে আমিতো দেখি আছোতো আমি দেখি আছো আমাক কেনেকৈ প্ৰতাৰণা কৰিছে আলোচনা পিচিজি দেখিলো পিচিজি হ'ব কি অৱস্থা হ'ল কেনে আলোচনা কথা ওলাইছে আপোনালোকে আমাক ভাৰতীয় শাসক গোষ্ঠী আপোনালোকে কিয় এইটো সংঘাত মানে আপোনাৰ অসমৰ জনগণ আপোনালোকৰতো ভুক্তভোগী আপোনালোকে ক'ব পাৰে এইটো আপোনালোকে কিয় সমাধান নকৰে এইটোতো এটা জাষ্ট কজত এটা আন্দোলন হৈছে আশু আন্দোলন হৈছে না সৰু সুৰা আন্দোলন আমাৰ অসমৰ মানুহে কৰিব লাগে আজি যেতিয়ালৈকে ভাৰত স্বাধীন হৈছে তথাকথিত স্বাধীন বুলি কৈছো অসম তথাকথিত অসম স্বাধীন হোৱাৰ তেতিয়াৰ পৰা এটা আন্দোলন নকৰাকৈ আমি কিবা সমস্যা সমাধান কৰিব পাৰিছোনে মাধ্যম আলোচনা আমি মাধ্যমত আমি মানে জেল খাব লগা পৰিছে তাতো আন্দোলন নিজৰ মাতৃভাষাটো আমি মানে চিঞৰিব লাগে তাত জীৱন দিব লাগে সোধানাগা এটাৰ কাৰণে আমাৰ অইল আছে ইয়াতে ৰিফাইনি আমাক লাগে আমাৰ কিন্তু এই ৰিফাইনি বনাবৰ কাৰণে এইটো হেমাহি কৰে ইয়াত নকৰে কোনো উদ্যোগেই নকৰে ইহঁতে কৰা নাই কিয় নকৰে কাৰ কাৰণে কৰে কোনে কৰিবলৈ দিয়া নাই ভাৰতীয়সকল লবি মানে এটা পাৰ্লিমেণ্টাৰী শক্তিশালী ইয়াতে 14টা কি মাত মাতিব 14টা ডিভাইড হৈ দিব কোনোবা কংগ্ৰেছ যাব কোনোবা এজিপি যাব কোনোবা বিজেপি যাব এইবিলাকে গৈ তাত যাৰ যি দলত থাকিব সেইমতে চুপচাপ থাকিব কোনো অসমৰ হৈ মাত নামাতে কেৱল মানে জুলুঙালৈ যিটো অনুদান দিব সেইমতে কিন্তু সম্পদ যে লৈ গৈছে সম্পদ আজি অইলৰ কথা মই বাৰে বাৰে কৈছো চেলেঞ্জ কৰক নহয় বুলি $350 বিলিয়ন পাৰ মানে ইয়েৰ লৈ যায় এইটো ৰয়েলটি কিমান দিয়ে ৰয়েলটি আমাক নালাগে আমি ৰয়েলটি দিওঁ সেইটো কথাটো কিয় ক'ব নাই যে কয়লাৰ পৰা কিমান লৈ গৈছে গেছৰ পৰা কিমান লৈ গৈছে এই কথাটো কোনো ধৰণৰ নকয় এই ধৰণে আমাক ৰাজনীতিৰ শ্লোগান বিলাক আবুৱা বৰা শ্লোগান দি ইজনৰ কৰাপশ্যন কি সিজনৰ কিন্তু দুইজনে চুৰে কথা গালি চুৰে গালি পাৰিলে এজন ৰাজনীতি নেতাক গালি পালে সিহঁতৰ লাজ নাই দুইটাতে একেইটো কংগ্ৰেছকো দেখিলো বিজেপিকো দেখিলো চবকে দেখিলো দেখা নাই আপোনালোকে দেখিছে কিন্তু আজি আমাক ক'ত বেৰি কৰি আছে ক'ত আজি আমাক মানে যুঁজাই আছে এতিয়া এই যে ৰাজনীতি গালি আমুকে এইটো কৰিলে আচল পৰিকল্পনা দিয়া নাই আজি আমাৰ সম্পদ কোনো এটা ৰাজনীতি দলে কৈছিলে আমাৰ সম্পদ আমাৰ ইয়াতে থাকিব লাগিব তামিলনাডুত যেনেকৈ কৈছে নিজৰ সম্পদ নিজে সৃষ্টি কৰিছে মহীশূৰত বেংগলোৰ নিজৰ সম্পদ নিজেই কৰিছে সোণৰ খনি ইয়াতে হাত দিব নেকি নিদিয়ে নহয় ষ্টেট গভৰ্ণমেণ্টে কণ্ট্ৰল কৰি আছে মেক্সিমাম এটি কণ্ট্ৰল হয় বিহাৰৰ খনি ঝাৰখণ্ডৰ খনি উৰিষ্যা গভৰ্ণমেণ্টে আমাৰ খনি বিহাৰৰ পৰা মাফিয়া আহিব গুজৰাটৰ পৰা মাফিয়া আহিব আমাৰ কয়লা খনি দখল কৰিবৰ কাৰণে মাফিয়া কোন বিহাৰৰ মাফিয়া তামিলনাডুৰ মাফিয়া ইউপিৰ মাফিয়া গুজৰাটৰ মাফিয়া এই চকুৰ আগত এইবিলাক হৈ আছে আমি কলৈ গৈ আছো এইটো কাৰণেতো আমি চিঞৰি আছো আৰু এইখিনিতো গণতান্ত্ৰিক প্ৰক্ৰিয়াই ক'ব পাৰে ৰাজনীতি দলবিলাক কিয় ক'ব নোৱাৰে ৰাইজে দলৰ কওক মানে লুইনৰ দলে কওক অতুল বৰাৰ দলে কওক এইটোতো যিটো জাতি নহয় এইবিলাক ক'ব লাগে এইটো আছে এইটো কোনো ধৰণেই যোৱা নাই এইটো ক'ত হেৰি কৰি আছে আমুক কৈছে আজি আমুক মছজিদত গাহৰি মাংস পেলালে কাইলৈ এইটো হেৰিয়ৰ মন্দিৰত গৰু মাংস পেলালে কিয় কৰিছিল কিয় কৰিব পাৰিছে কিয় আমাক নচুৱাব পাৰিছে জনগণ সচেতন নহয় জনগণক আমাক একেবাৰে বিলিভ পিজিষ্টেনত ৰাখি থৈছে আমি সদায় অন্ধবিশ্বাসতে আমাক কাল কৰি ৰাখিছে কাল কৰিছে ৰিলিজিয়াছ কাল